মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মাল্টি লাৰ্ণ এডিশ্যন ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম কৰি চাও অহা 1.2 আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত। কৰি চাও অহা 1.2 এই প্ৰশ্নৰ এনসাৰ কৰাৰ আগত আমি কাৰ্ডৰ বিষয়ে কিছুমান কথা জানি ল'ম আৰু বিস্তাৰিত ৰূপৰ বিষয়ে কিছুমান কথা জানি ল'ম। কৰি চাও অহা 1.1ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি কাৰ্ডৰ বিষয়ে কিছুমান কথা জানি লওঁ। ইয়াত আছে নাম আৰু ইয়াত আছে কাৰ্ড। ৰাজুৰ হাতত আছে 1 নম্বৰৰ কাৰ্ড, আমিনাৰ হাতত আছে 10 নম্বৰৰ কাৰ্ড, জোচেফৰ হাতত আছে 100 নম্বৰৰ কাৰ্ড, তৰাৰ হাতত আছে 1000 নম্বৰৰ কাৰ্ড, মিজিঙৰ হাতত আছে 10,000 নম্বৰৰ কাৰ্ড আৰু সুজাতাৰ হাতত আছে 1 লাখৰ কাৰ্ড আৰু বিজিতৰ হাতত আছে 1 কোটিৰ কাৰ্ড। পেজ নম্বৰ 11ত আছে এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰো আহা। ইয়াত আছে আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ল'লে কাৰ্ডকেইখনে মুঠ কিমান সংখ্যা বুজাব? এই এনসাৰটো দিয়া আছে 50। তাৰপিছতো আছে 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? 6000 সংখ্যাটো পাবলৈ হ'লে তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব সেইটো আমি উলিয়াব লাগে। ইয়াত আমি কাৰ্ডৰ সংখ্যাটো লিখি লৈছোঁ। এতিয়া তৰাৰ হাতত 1000 নম্বৰৰ কাৰ্ড আছে। এই 1000 নম্বৰৰ কাৰ্ডখন কেইবাৰ ল'লে এই 6000ৰ সমান হ'ব? এতিয়া 1000 কাৰ্ডখন যদি আমি 6 বাৰ লওঁ তেতিয়া কিমান হ'ব? 6000 হ'ব। তাৰমানে 6ৰ লগত যদি আমি 1000 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব? 6000 হ'ব। ইয়াৰ এনসাৰ হ'ব 6। এতিয়া যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব? জোচেফে যদি 7খন কাৰ্ড দিয়ে তেতিয়া আমি কোনটো সংখ্যা পাম? এতিয়া জোচেফৰ হাতত কিমান নম্বৰৰ কাৰ্ড আছে? জোচেফৰ হাতত আছে 100 নম্বৰৰ কাৰ্ড। জোচেফৰ হাতত আছে 100 নম্বৰৰ কাৰ্ড যদি 7 বাৰ দিয়ে তেতিয়া কিমান হ'ব? 700। 7ৰ লগত 100 পূৰণ কৰিলে পাম আমি 700। ইয়াৰ এনসাৰ হ'ব 700। বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? এতিয়া বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ হ'লে বিজিতৰ কাৰ্ডত যিটো সংখ্যা আছে সেই সংখ্যাটো পাবলৈ হ'লে সুজাতাৰ হাতত যিখন কাৰ্ড আছে সেই কাৰ্ডখন কেইবাৰ ল'ব লাগিব তেতিয়া এই বিজিতৰ হাতত থকা কাৰ্ডৰ নম্বৰৰ সমান হ'ব? এতিয়া বিজিতৰ হাতত আছে 1 কোটিৰ কাৰ্ড আৰু সুজাতাৰ হাতত আছে 1 লাখৰ কাৰ্ড। এতিয়া এই 1 লাখৰ কাৰ্ডটো যদি আমি 10 বাৰ লওঁ তেতিয়া কিমান পাম? আমি 1 কোটি পাম। 1 লাখৰ লগত যদি আমি 10 পূৰণ কৰি দিওঁ তেতিয়া আমি 1 কোটি পাই যাম। তাৰমানে 1 লাখৰ কাৰ্ড আমি 10 বাৰ ল'ব লাগিব তেতিয়া এই বিজিতৰ কাৰ্ডৰ নম্বৰৰ সমান হ'ব। তো ইয়াৰ এনসাৰ হ'ব 10। ইংলিছত আছে হোৱাট ইজ দি টোটেল নাম্বাৰ ৰেছপণ্ডেড ইফ 5 কাৰ্ডছ আৰ টেকেন ফ্ৰম আমিনাছ হেণ্ড? এই এনসাৰটো হ'ব 50। ইয়াত দিয়া আছে। তাৰপিছতো চাওঁ আমি টু গেট দি নাম্বাৰ 6000 হাউ মেনি কাৰ্ডছ ফ্ৰম তৰাছ হেণ্ড উড বি নিডেড? 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? এতিয়া তৰাৰ হাতত কাৰ্ড আছে 1000 নম্বৰৰ। আমি এই 6000 সংখ্যাটো পাবলৈ হ'লে এই 1000 কাৰ্ডখন আমি যদি 6 বাৰ লওঁ তেতিয়া কি হ'ব? 6000 হ'ব। তাৰমানে 1000ৰ লগত যদি আমি 6 পূৰণ কৰি দিওঁ 6000 হ'ব। ইয়াৰ এনসাৰটো হ'ব 6। ইয়াৰ পিছত আছে ইফ জোচেফ গিভছ 7 কাৰ্ডছ হুইচ নাম্বাৰ উইল বি অবটেইনড? যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব? এতিয়া জোচেফৰ কাৰ্ডৰ সংখ্যা হ'ল 100। এতিয়া 100 নম্বৰৰ কাৰ্ড যদি আমি 7 বাৰ লওঁ তেতিয়া কিমান হ'ব? 700 নাইবা 7ৰ লগত 100 পূৰণ কৰিলে পাওঁ আমি 700। ইয়াৰ এনসাৰ হ'ব 700। To from the number written on Bijit's card, how many cards from Sujata's hand were taken? বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? এতিয়া বিজিতৰ হাতত থকা কাৰ্ড হ'ল 1 কোটি
আৰু সুজাতাৰ আছে 1 লাখ এতিয়া 1 লাখ যদি আমি 10 বাৰ লওঁ তেতিয়া আমি কি পাম 1 কোটি পাই যাম তাৰমানে 1 লাখৰ লগত যদি আমি 10 এটা পূৰণ কৰি দিওঁ তেতিয়া 1 কোটি পাম তাৰমানে ইয়াৰ আনসাৰ হ'ব 10 এইবাৰ মিজিঙৰ পৰা 2খন তৰাৰ পৰা 7খন জোসেফৰ পৰা 5খন আৰু আমিনা আৰু ৰাজুৰ পৰা ক্ৰমে 6খন আৰু 3খন কাৰ্ড ললে মুঠ কিমান সংখ্যা পাম চাও আহাচোন ইয়াত কি কৈছে মিজিঙৰ পৰা 2খন কাৰ্ড লৈছে তৰাৰ পৰা 7খন জোসেফৰ পৰা 5খন আৰু আমিনা আৰু ৰাজুৰ পৰা ক্ৰমে 6খন আৰু 3খন কাৰ্ড ললে মুঠ কিমান কাৰ্ড পাম এটো আমি চাব লাগে ইয়াক আমি বিস্তাৰিত ৰূপত লিখিম মানে কি কৈছে দুখন এটো যদি আমি চাও এককৰ ঘৰত আছে কিমান 3 দহকৰ ঘৰত আছে 6 আৰু শতকৰ ঘৰত আছে 5 হাজাৰৰ ঘৰত আছে 7 আৰু 10000ৰ ঘৰত আছে 2 ইয়াক আমি কি কৰিম বিস্তাৰিত ৰূপত ভাঙি লিখিম তাৰমানে 2 7 5 6 3 আমি ইয়াক বিস্তাৰিত ৰূপত ভাঙি লিখিম বিস্তাৰিত ৰূপত কেনেকৈ লিখে চাই লোৱা প্ৰথম আমি কি লিখিম 2 2 into এতিয়া ইয়াৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 চাৰিটা সংখ্যা আছে প্ৰথম আমি 1 এটা লিখিম আৰু চাৰিটা সংখ্যা থকাৰ কাৰণে আমি চাৰিটা শূন্য দিম 1 2 3 4 তাৰ পিছত যোগ কিমান আছে 7 7 into 1 কেইটা সংখ্যা আছে 1 2 3 তাৰ পিছত প্লাস কিমান আছে 5 into 1 এটা লিখিলো 5 এর পিছত কেইটা সংখ্যা আছে এটা দুটা আমি দুটা শূন্য দিম প্লাস কিমান আছে 6 6 এর পিছত কেইটা সংখ্যা আছে এটা 1 এটা লিখিলো আৰু শূন্য এটা দিম প্লাস 3 3 টো লিখিলো ইয়াৰ আগত কোনো সংখ্যা নাই গতিকে ইয়াৰ লগত আমি 1 এটা দিম এটা আমি এখিনি পূৰণ কৰি দিম 10000 এর লগত 2 পূৰণ কৰিলে পাম আমি 20000 যোগ 1000 এর লগত আমি 7 পূৰণ কৰিলে পাম 7000 যোগ 100 এর লগত 5 পূৰণ কৰিলে পাম আমি 500 6 এর লগত 10 পূৰণ কৰিলে পাম আমি 60 যোগ 3 লগত 1 পূৰণ কৰিলে পাম আমি 3 এটা একেটা আমি যোগ কৰি দিম 20000 তাৰ লগত যোগ কৰিম 7000 তাৰ লগত যোগ কৰিম 500 আৰু ইয়াৰ লগত যোগ কৰিম 60 ইয়াৰ লগত যোগ কৰিম 3 যোগফল ইয়াত হ'ব 3 6 5 7 এটো হ'ব 2 তো সংখ্যাটো পালো আমি 27563 এটো হল বিস্তাৰিত ৰূপ যদি তৰাৰ পৰা 27খন জোসেফৰ পৰা 5খন আৰু ৰাজুৰ পৰা 63খন কাৰ্ড লোৱা হয় তেন্তে মুঠ কাৰ্ডে বুজোৱা সংখ্যা হ'ব তাৰমানে 27563 তাৰমানে 27563 ইয়াক আমি বিস্তাৰিত ৰূপত লিখিম 27 into 27 এর পিছত কেইটা সংখ্যা আছে তিনিটা তে 1 এটা লিখিলো আৰু তিনিটা শূন্য দি দিম তাহলে 27 খন 1000 এর ঘৰত আছে প্লাস কিমান লিখিম 5 into ইয়াৰ পিছত কেইটা সংখ্যা আছে দুটা 1 এটা লিখিম আৰু দুটা শূন্য দি দিম প্লাস কিমান আছে 63
3 ইয়াৰ লগত কি হ'ব 1 এটা পূৰণ হ'ব যেহেতু ইয়াৰ পিছত আৰু সংখ্যা নাই বা ইফালৰ পৰা হিচাপ কৰিলে ইয়াৰ আগত কোনো সংখ্যা নাই এটা এখিনি আমি পূৰণ কৰি দিম 27 ৰ লগত যদি আমি 1000 পূৰণ কৰি দিও কিমান পাম 27000 প্লাস 5 ৰ লগত 100 পূৰণ কৰিলে পাম আমি 563 লগত 1 পূৰণ কৰিলে পাম আমি 63 যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে আমি সেই সংখ্যাটোকে পাম এটা এখিনি আমি যোগ কৰি দিম 27000 ইয়াৰ লগত যোগ কৰিম 500 আৰু ইয়াৰ লগত যোগ কৰিম 63 3 6 5 7 2 এটো পালো আমি 27563 আকৌ মিজিঙৰ পৰা এখন তৰাৰ পৰা 17খন জোসেফৰ পৰা 5খন আমিনাৰ পৰা 4খন আৰু ৰাজুৰ পৰা 23খন কাৰ্ড লৈও 27563 সংখ্যাটো পাব পাৰি কেনেকৈ পাব পাৰি চাও ইয়াক আমি বিস্তাৰিতৰ ওপৰত লিখি লম 1 লিখিলো ইনটু 1 টো আছে 10000 ৰ ঘৰত হেকাৰণে ইয়াৰ লগত 10000 এটা পূৰণ হ'ব 10000 লিখিলো প্লাস 17 টো আছে 1000 ৰ ঘৰত ইয়াৰ লগত আমি 1000 এটা পূৰণ কৰি দিম প্লাস 5 টো আছে 100 ৰ ঘৰত ইয়াৰ লগত আমি 100 পূৰণ কৰি দিম প্লাস 4 আছে 10 ৰ ঘৰত ইয়াৰ লগত আমি 10 পূৰণ কৰি দিম প্লাস 23 আছে এককৰ ঘৰত ইয়াৰ লগত আমি 1 এটা পূৰণ কৰি দিম এটা এখিনি আমি পূৰণ কৰি দিম একৰ লগত 10000 পূৰণ কৰিলে আমি 10000 পাম 10000 যিকোনো সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰি দিও এই সংখ্যাটোৱে পাও প্লাস 17 ৰ লগত যদি আমি 1000 পূৰণ কৰি দিও 17000 পাম প্লাস 5 ৰ লগত যদি আমি 100 পূৰণ কৰি দিও 500 পাম প্লাস 4 ৰ লগত যদি আমি 10 পূৰণ কৰি দিও 40 পাম প্লাস 23 লগত 1 পূৰণ কৰিলে আমি 23 পাম এটা এখিনি আমি যোগ কৰি দিম 10000 ইয়াৰ লগত যোগ কৰিম 17000 আৰু যোগ কৰিম 500 আৰু যোগ কৰিম 40 আৰু যোগ হ'ব 23 3 6 5 7 2 27563 আমি সেই সংখ্যাটোকে পালো আৰু তলত আছে আন কি ধৰণে কাৰ্ড বাছনি কৰি 27563 সংখ্যাটো পাব পাৰি ইয়াত আমি তিনিটা পদ্ধতিত কৰিলো আৰু আছে ওপৰৰ কোনটো ক্ষেত্ৰত আটাইতকৈ কম কাৰ্ড ব্যৱহাৰ হৈছে আমি ইয়াত তিনিটা পদ্ধতি ব্যৱহাৰ কৰিছো কোনটো পদ্ধতিত আটাইতকৈ কম কাৰ্ড ব্যৱহাৰ হৈছে 2 নম্বৰ পদ্ধতিটোত আমাৰ আটাইতকৈ কম কাৰ্ড ব্যৱহাৰ হৈছে এতিয়া কৰি চাও আহা 1.2 এক নম্বৰত আছে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি এতিয়া আমি এক নম্বৰ প্ৰশ্নটোৰ
এনসাৰ উলিয়াম চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা আমাৰ উলিয়াব লাগে এতিয়া চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আমি উলিয়াম এতিয়া 1000 লগত যদি আমি 10 পূৰণ কৰি দিও পাম আমি 10000 পালো কিন্তু ইয়াত আমাৰ পাঁচটা অংক বিশিষ্ট সংখ্যা হৈ গল কিন্তু আমাৰ লাগে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া 1000 লগত যদি আমি 9 পূৰণ কৰি দিও তেতিয়া পাম আমি 9000 চাৰিটা অংক বিশিষ্ট সংখ্যা হৈ গল আকৌ 100 লগত যদি আমি 9 পূৰণ কৰি দিও তেতিয়া পাই যাম আমি 900 আকৌ 10 লগত যদি আমি 2 পূৰণ কৰি দিও তেতিয়া পাম আমি 20 আমাৰ কি কৈছে 20খন কাৰ্ড মানে কাৰ্ড 20খন হ'ব লাগিব আৰু ডাঙৰ সংখ্যাটো চাৰিটা অংক বিশিষ্ট হ'ব লাগিব এতিয়া আমি যদি চাও এটো চাৰিটা অংক বিশিষ্ট হৈছে এতিয়া 9 কিমান হ'ব 18 2 কিমান হ'ব 20 এখিনি যোগ কৰিলে পাম আমি 20 তাৰ মানে 1000ৰ কাৰ্ড লৈছো আমি 9খন আৰু 100ৰ কাৰ্ড লৈছো 9খন আৰু 10ৰ কাৰ্ড লৈছো 2খন তেতিয়া লিখিম আমি 1000ৰ কাৰ্ড 9খন আৰু 100ৰ কাৰ্ড 9খন 100ৰ কাৰ্ড 9খন আৰু 10ৰ কাৰ্ড 2খন 10ৰ কাৰ্ড 2খন এতেকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এখিনি আমি যোগ কৰি দিম 9900 আৰু 20 এখিনি যোগ কৰিলে পাম আমি 9920 9920 এত যে পূৰণ কৰিছো এইখিনি আমি যোগ কৰি দিছো এতিয়া চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াই লম এতিয়া আমি যদি 1000ৰ কাৰ্ড এখন ল তেতিয়া পাম আমি 1000 আৰু 19ৰ কাৰ্ড যদি আমি এখন লও পাম আমি 19 এতেকে 1000ৰ কাৰ্ড কেখন লৈছো এখন 1000ৰ কাৰ্ড এখন 1000ৰ কাৰ্ড এখন আৰু 19ৰ কাৰ্ড এখন
19ৰ কাৰ্ড এখন আটাইতকৈ সৰু সংখ্যাটো হ'ল গতিকে আটাইতকৈ সৰু সংখ্যাটো হ'ল এইখিনি আমি যোগ কৰি দিম 1000ৰ লগত 19 যোগ কৰিলে পাওঁ আমি 1019 এতিয়া 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পালোঁ আমি 9920 আৰু 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পালোঁ আমি 1019 এইটো হ'ল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ work it out 1.2 1 নম্বৰত আছে 20 cards are used to from the largest and smallest 4 digit numbers what are these two numbers 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা লিখা এতিয়া ইংলিশত ইয়াৰ এনসাৰটো লিখিছো 9 card of 1000 equal to 9000 9 card of 100 equal to 900 2 cards of 10 equal to 20 এনসাৰটো লিখিছো 9 cards of 1000 9 cards of 100 2 cards of 10 therefore the largest number is 9920 কি কৈছো এইখিনি যোগ কৰি দিছো 9000 ৰ লগত 900 যোগ কৰিছো আৰু 20 যোগ কৰি দিছো এতিয়া আমি পালো the largest number is 9920 এতিয়া আমি smallest number উলিয়াব লাগিব 1 card of 1000 equal to 1000 1 card of 19 equal to 19 ইয়াত লিখিছো 1 cards of 1000 1 cards of 19 therefore the smallest number is 1019 1000 ৰ লগত যদি আমি 19 যোগ কৰি দিও আমি 1019 এটো হল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ 2 নম্বৰত আছে 245619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় প্ৰথম ইয়াক আমি বিস্তাৰিত ৰূপত লিখি লম 2 নম্বৰত আছে to obtain the number 245619 how can the cards be selected to minimize the number of cards প্ৰথম আমি ইয়াক expanded formত লিখি লম 245619 ক আমি বিস্তাৰিত ৰূপত লিখি লম প্ৰথম 2 লিখিম 2 into 2 পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 এক এটা লিখিম আৰু 5টা শূন্য দিম 3 4 5 প্লাস 4 লিখিম 4 into 1 এটা লিখিম 4 ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 আমি 4টা শূন্য দিম প্লাস 5 লিখিম 5 into 1 5 ৰ পিছত কেইটা সংখ্যা আছে 3টা আমি 3টা শূন্য দিম প্লাস কিমান আছে 6 6 into 1 6 ৰ পিছত কেইটা সংখ্যা আছে 2টা আমি 2টা শূন্য দিম প্লাস 1 1 ৰ পিছত আমি 1 এটা লিখিলো এটা সংখ্যা আছে এটা শূন্য দিম প্লাস 9 ইয়াৰ পিছত কোনো সংখ্যা নাই গতিকে ইয়াৰ লগত কি কৰিম আমি 1 এটা পূৰণ কৰি দিম এতিয়া এইটো হল কাৰ্ডৰ সংখ্যা 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 এতিয়া একেটা আমি যোগ কৰি দিলে সৰ্বনিম্ন কাৰ্ডৰ সংখ্যা আমি পাই যাম এতেকে সৰ্বনিম্ন কাৰ্ডৰ সংখ্যা সমান
এইকেইটা আমি যোগ কৰি দিম 2 প্লাছ 4 প্লাছ 5 প্লাছ 6 প্লাছ 1 প্লাছ 9 এইকেইটা আমি যোগ কৰিলে পাম 27খন সৰ্বনিম্ন কাৰ্ডৰ সংখ্যা পালোঁ আমি 27খন এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া ইংলিছত ইয়াৰ এনসাৰটো লিখিম প্ৰথমে আমি এক্সপান্ডেড ফৰ্মত লিখি ল'ম 2 into 1 এটা লিখিলোঁ তোৰ পিছত কেইটা সংখ্যা আছে আমি সেইকেইটা শূন্য দি দিম 1 2 3 4 5 পাঁচটা শূন্য দিম 3 4 5 প্লাছ 4 into 1 এটা লিখিম 4 পিছত কেইটা সংখ্যা আছে 4টা শূন্য দিম 1 2 3 4 প্লাছ 5 into 5 পিছত কেইটা সংখ্যা আছে 3টা 1 এটা লিখিম আৰু 3টা শূন্য দিম প্লাছ 6 into 1 6 পিছত কেইটা সংখ্যা আছে দুটা শূন্য দিম প্লাছ 1 into 1 লিখিলোঁ 1 পিছত এটা সংখ্যা আছে এটা শূন্য দিম প্লাছ 9 into ইয়াৰ পিছত কোনো সংখ্যা নাই মানে 1 এটা পূৰণ কৰি দিম therefore minimum number of cards minimum number of cards এই কাৰ্ডখিনি আমি যোগ কৰি দিম ইটো হল কাৰ্ড 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 এই কাৰ্ডখিনি আমি যোগ কৰি দিম 2 প্লাছ 4 প্লাছ 5 প্লাছ 6 প্লাছ 1 প্লাছ 9 যোগ কৰিলে পাম আমি 27 মিনিমাম নাম্বাৰ অফ কাৰ্ডছ 27 3 নম্বৰত আছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰথম আমি ইয়াক বিস্তাৰিত ৰূপত লিখি ল'ম তাৰ পিছত কম সংখ্যক কাৰ্ডৰ সংখ্যা আমি উলিয়াই ল'ব পাৰিম 3 নম্বৰত আছে to obtain the number 5309 with the fewest card how can the cards be selected 3 নম্বৰত আছে 5309 ইয়াক আমি প্ৰথম বিস্তাৰিত ৰূপত লিখি ল'ম 5 into 1 এটা লিখিলোঁ 1 পিছত কেইটা সংখ্যা আছে 3টা শূন্য দি দিম প্লাছ 3 পিছত কেইটা সংখ্যা আছে দুটা আমি দুটা শূন্য দি দিম 1 এটা লিখিম আৰু দুটা শূন্য দিম প্লাছ 0 into 1 এটা লিখিলোঁ ইয়াৰ পিছত কি আছে এটা সংখ্যা আছে এটা শূন্য দিম প্লাছ 9 ইয়াৰ পিছত কোনো সংখ্যা নাই গতিকে ইয়াৰ লগত আমি 1 এটা পূৰণ কৰি দিম গতিকে আমি আটাইতকৈ কম কাৰ্ডৰ সংখ্যা ইয়াৰ পৰা পাই যাম এই কাৰ্ডৰ সংখ্যা যোগ কৰি দিম এইটো হল কাৰ্ডৰ সংখ্যা আমি একেটা যোগ কৰি দিম এতেকে আটাইতকৈ কম কাৰ্ডৰ সংখ্যা আটাইতকৈ কম কাৰ্ডৰ সংখ্যা সমান 5 প্লাছ 3 প্লাছ 0টো নিলিখিলেও হ'ব প্লাছ 9
এইকেইটা যোগ কৰিলে পাম আমি 17টা 17 5 প্লাছ 3 কৰিলে পাম 8 8 প্লাছ 9 কৰিলে পাম আমি 17 এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমি ইংলিছত চাম এতিয়া ইংলিছত ইয়াৰ এনসাৰটো লিখিম প্ৰথম ইয়াক আমি এক্সপান্ডেড ফৰ্মত লিখি লম 5 into 1 এটা লিখিলো 1 ৰ 5 ৰ পিছত কেইটা সংখ্যা আছে তিনিটা আমি তিনিটা শূন্য দি দিম প্লাস কিমান আছে 3 into 1 এটা লিখিলো 3 পিছত দুটা সংখ্যা আছে আমি দুটা শূন্য দি দিম প্লাস 0 into 0 পিছত এটা সংখ্যা আছে এক এটা লিখিম আৰু এটা শূন্য দি দিম প্লাস 9 into 9 ৰ পিছত কোনো সংখ্যা নাই মানে ইয়াৰ লগত এক এটা পূৰণ কৰি দিম এতেকে minimum number minimum numbers of card minimum numbers of cards এটা কার্ড খিনি আমি যোগ কৰি দিম ইকুয়াল টু 5 এই 5 প্লাস 3 প্লাস 0 টো নিলিখিলেও হ'ব লিখিলেও একো নাই 0 প্লাস 9 4 নম্বৰত আছে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা প্ৰথমে ইয়াক আমি বিস্তাৰিত ৰূপত লিখি লম প্ৰথমে ইয়াক আমি বিস্তাৰিত ৰূপত লিখি লম 4 এটা লিখিলো ইনটু 1 এটা লিখিম 4 ৰ পিছত কেইটা সংখ্যা আছে তিনিটা ইয়াক আমি তিনিটা শূন্য দিম প্লাস 5 ইনটু 5 ৰ পিছত কেইটা সংখ্যা আছে দুটা এক এটা লিখিম আৰু দুটা শূন্য দিম প্লাস 7 ইনটু 7 ৰ পিছত এটা সংখ্যা আছে এক লিখিম আৰু এটা শূন্য দিম প্লাস 2 ইনটু 2 পিছত কোনো সংখ্যা নাই ইয়াৰ লগত আমি এক এটা পূৰণ কৰি দিম এতিয়া আমি 1000 ৰ কাৰ্ড পালো 4খন 100 ৰ কাৰ্ড পালো 5খন 10 ৰ কাৰ্ড পালো 7খন 1 ৰ কাৰ্ড পালো 2খন 1000 ৰ কাৰ্ড 1000 ৰ কাৰ্ড 4খন 1000 ৰ কাৰ্ড 4খন 100 ৰ কাৰ্ড 100 ৰ কাৰ্ড কেইখন পালো 5খন 100 ৰ কাৰ্ড 5খন আৰু 10 ৰ কাৰ্ড পালো 7খন 10 ৰ কাৰ্ড 7খন আৰু 1 ৰ কাৰ্ড পালো 2খন 1 ৰ কাৰ্ড 2খন এটো হল 4 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া ইংলিছত ইয়াৰ উত্তৰটো আমি লিখিম ইংলিছত ইয়াৰ উত্তৰটো লিখিছো প্ৰথম ইয়াক এক্সপান্ডেড ফৰ্মত লিখি লৈছো তে আমি লিখিছো 4 cards of 1000 5 cards of 100 7 cards of 10 2 cards of 1 লিখি দিছো 4 cards of 1000 5 cards of 100 7 cards of 10 2 cards of 1 এটো হল 4 নম্বৰ এনসার প্ৰথম আমি ইয়াক বিস্তাৰিত ৰূপত লিখি লম 9 into 1 এটা লিখিম 9 ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 চাৰিটা শূন্য দিম 1 2 3 4 প্লাস 3 লিখিম 3 into 1 এটা লিখিলাম 3 পিছত কেইটা সংখ্যা আছে তিনিটা তিনিটা শূন্য দিম প্লাস 1 তো 1 এটা লিখিলাম 1 ৰ পিছত কেইটা সংখ্যা আছে দুটা দুটা শূন্য দিম প্লাস 0
ইনটু 0 পিছত কেইটা আছে এটা ইয়াৰ লগত আমি 1 লিখিম আৰু 0 এটা পূৰণ কৰি দিম প্লাস 7 ইয়াৰ পিছত কোনো সংখ্যা নাই মানে ইয়াৰ লগত আমি 1 এটা পূৰণ কৰি দিম এতিয়া আমি 10,000 ৰ কাৰ্ড পালো 9খন 1000 ৰ কাৰ্ড পালো 3খন 100 ৰ কাৰ্ড পালো 1খন আৰু 10 ৰ কাৰ্ড পালো 0খন আৰু 1 ৰ কাৰ্ড পালো 7খন আমি লিখি দিম 1000 ৰ 10,000 ৰ 10,000 ৰ কাৰ্ড 10,000 ৰ কাৰ্ড কিমান পালো 9খন 10,000 ৰ কাৰ্ড 9খন তাৰপিছত 1,000 ৰ কাৰ্ড 1,000 ৰ কাৰ্ড 1,000 ৰ কাৰ্ড পালো 3খন তাৰপিছত 100 ৰ কাৰ্ড পালো আমি এখন 100 ৰ কাৰ্ড এখন 100 ৰ কাৰ্ড পালো এখন আৰু 10 ৰ কাৰ্ড পালো আমি 0খন 10 ৰ কাৰ্ড 0খন আৰু 1 ৰ কাৰ্ড পালো 7খন সৰি 1 ৰ কাৰ্ড পালো আমি 7খন এতিয়া ইংলিশত ইয়াৰ এনসাৰটো আমি উলিয়াই লম প্ৰথম আমি ইয়াক এক্সপান্ডেড ফৰ্মত ভাঙি লৈছো 10,000 ৰ কাৰ্ড পালো 9খন 1,000 ৰ কাৰ্ড পালো 3খন 100 ৰ কাৰ্ড পালো 1খন 10 ৰ কাৰ্ড পালো 0খন আৰু 1 ৰ কাৰ্ড পালো 7খন এটো লিখি দিছো 9 cards of 10,000 3 cards of 1,000 1 cards of 100 0 cards of 10 7 cards of 1 এটো হল 4 নম্বৰ এনসার প্ৰথম আমি এক বিস্তাৰিত ওপৰত লিখি লম 8 into 1 এটা লিখিলো এটাৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 আমি 5টা শূন্য দি দিম 3 4 5 প্লাস 7 into 1 এটা লিখিলো কেইটা সংখ্যা আছে 4টা আমি 4টা শূন্য দি দিম প্লাস 5 into 1 এটা লিখিলাম 5 এর পিছত কেইটা সংখ্যা আছে 3টা শূন্য দি দিম প্লাস 4 into 1 এটা লিখিম 4 এর পিছত দুটা সংখ্যা আছে দুটা শূন্য দিম প্লাস 3 into 1 এটা লিখিলো 3 এর পিছত এটা সংখ্যা আছে এটা শূন্য দিম প্লাস 2 into এর পিছত কোনো সংখ্যা নাই ইয়াৰ লগত এক এটা পূৰণ কৰি দিম আমি লিখিম কাৰ্ড এখন পালো 8খন 10,000 ৰ কাৰ্ড 10,000 ৰ কাৰ্ড পালো 7খন 10,000 ৰ কাৰ্ড পালো আমি 7খন আৰু 1000 ৰ কাৰ্ড পালো 1000 ৰ কাৰ্ড কিমান পালো 5খন 1000 ৰ কাৰ্ড 5খন আৰু 100 ৰ কাৰ্ড পালো 4খন 100 ৰ কাৰ্ড 100 ৰ কাৰ্ড পালো আমি 4খন 100 ৰ কাৰ্ড পালো 4খন আৰু 10 ৰ কাৰ্ড পালো
10ৰ কাৰ্ড পালোঁ আমি 3খন 10ৰ কাৰ্ড পালোঁ 3খন 1ৰ কাৰ্ড পালোঁ 1ৰ কাৰ্ড পালোঁ আমি 1ৰ কাৰ্ড পালোঁ 2খন এইটো হ'ল ইয়াৰ এনসাৰ এতিয়া ইংলিছত ইয়াৰ এনসাৰটো লিখিছোঁ প্ৰথমে ইয়াক আমি এক্সপান্ডেড ফৰ্মত লিখি ল'ম এক্সপান্ডেড ফৰ্মত লিখি লৈছোঁ তাৰপিছত লিখিলোঁ 8 কাৰ্ডছ অফ 1 লাখ 7 কাৰ্ডছ অফ 10,000 5 কাৰ্ডছ অফ 1000 4 কাৰ্ডছ অফ 100 3 কাৰ্ডছ অফ 10 2 কাৰ্ডছ অফ 1 এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ